সৰুচলা আল জামিয়াতুছলিহাত টাইটেল বানাত মাদ্ৰাছাত বিগত বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট বিতৰণ। ঢিঙৰ আগশাৰীৰ মহিলা শিক্ষানুষ্ঠান সৰুচলা আল জামিয়াতুছলিহাত টাইটেল বানাত মাদ্ৰাছাৰ উদ্যোগত আজি অনুষ্ঠিত হয় সপ্তম খতমে বুখাৰী ও 16তম বাৰ্ষিক দিনী জলছা অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিগত বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ লগতে কিতাপৰ টোপোলা প্ৰদান কৰে। লগতে ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰ্মীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰি পুৰস্কাৰ বিতৰণ কৰে। আজিৰ জলচাহত বহু ধৰ্মীয় উলেমাসকল উপস্থিত থাকি মূল্যৱান ভাষণ প্ৰদান কৰে। আজিৰ অনুষ্ঠানটোতে মাদ্ৰাছা কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে এই মাদ্ৰাছাখনত ধৰ্মীয় শিক্ষাৰ লগতে অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞানৰ লগতে সকলো ধৰণৰ সাধাৰণ শিক্ষাও প্ৰদান কৰা হয়। গতিকে যিসকল অভিভাৱকে নিজৰ কন্যা সন্তানক সুশিক্ষাৰে শিক্ষিত কৰিব বিচাৰে এইখন মাদ্ৰাছাত নামভৰ্তি কৰি দিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আমাদের
ইয়াতে জেনেৰেল শিক্ষা আছে আৰু মাদ্ৰাছাৰ শিক্ষাও আছে। জেনেৰেল শিক্ষাও মেট্ৰিক পাছ কৰিব পাৰি ইয়াতে। আমাৰ ইয়াতে এই টাইটেলো দিব পাৰে। আমাৰ ইয়াতে আহি বহুত ভাল লাগে। টাইটেল দিব 7 বছৰ লাগি যায় আৰু আমাৰ ইয়াতে বহুত ভাল লাগে। বহুত ভাল পৰিৱেশ আছে আমাৰ ইয়াতে। আপোনালোকৰ হেড মুদাৰিছ হেড অফ দ্য মাদ্ৰাছা কোন হয়? মতিবুৰ হুজুৰ হয়। মতিবুৰ ৰহমান জি। এতিয়া আপোনালোকে যি সময়ত শৈক্ষিক প্ৰতিযোগিতাৰ যুগত আপোনালোকৰ সমবয়সী ছাত্ৰীয়ে যেনেকুৱা পৰিৱেশত স্কুলত লিখা পঢ়া কৰি আছে, আপুনি এটা বেলেগ পৰিৱেশত ইয়াত লিখা পঢ়া কৰি আছে, এই বিষয়ে কি ক'ব আপুনি? বেলেগ বিষয় হ'লে স্কুলৰ নিচিনাই জেনেৰেল শিক্ষা চলি আছে আমাৰ ইয়াতে। মাদ্ৰাছাৰ নিচিনা মাদ্ৰাছাটো আছে আৰু স্কুলো আছে, মানে দুটা আমি পৰ্দাত চলোঁ আৰু স্কুলৰ ছোৱালীবিলাকে মানে পৰ্দাত নচলে। আমিতো পৰ্দাতে আছোঁ, সেইকাৰণে মোৰ বেছি ভাল লাগে ইয়াতে আহি। আপোনালোকেও ইয়াতে আহিব। মাদ্ৰাছাত কিমান দিন ধৰি লিখা পঢ়া কৰি আছে? আমি 7 বছৰ ধৰি পঢ়ি আছোঁ ইয়াতে। এতিয়ালৈকে কিবা অসুবিধা পাইছে জানো? নাই পাহা। ইয়াতে বহুত ভাল লাগে আহি, মানে দিনী শিক্ষা হয় বহুত, মানে জেনেৰেল শিক্ষা হয়। সেইকাৰণে বহুত আমাৰ ভাল লাগিছে ইয়াতে আহি। আপোনালোকে আহিব। দিনৰ শিক্ষাৰ লগত আমি স্কুলৰ শিক্ষাও আছে ইয়াত। আৰু ইয়াত কেইবছৰ ধৰি শিক্ষা লৈ আছে এখন বন্ধৰ পৰা? 7 বছৰ ধৰি পঢ়ি আছোঁ আমি ইয়াত। কি শিক্ষা গ্ৰহণ কৰি আছে? কি শিক্ষা দিয়া হয়? ইয়াত মেট্ৰিক দিয়াও আছে আৰু স্কুলৰ শিক্ষা আছে আৰু মাদ্ৰাছাৰ শিক্ষাও আছে, দুইটা আছে। গতিকে কি ক'ব? কিবা আপোনাৰ অসমীয়া হওক বা ইংলিছতো কিবা শিকিছে নে? কিবা ক'ব পাৰিব? এতিয়া মই কি ক'ম আৰু আমার পবিত্র বুখারি খতম। তো আজি আমার সপ্তমবাহী বুখারি খতম আৰম্ভ কৰা হৈছে আৰু আজি 10জন ছোৱালীয়ে আলিমা ডিগ্ৰী অৰ্জন কৰিছে। ইয়াৰ লগে লগে 9জন ছোৱালীয়ে মেট্ৰিকত অৱতীৰ্ণ হ'ব। আগন্তুক দিনত আমি আৰু বহুত আশা আছে বিভিন্ন দিশত আগুৱাই নিয়াৰ কাৰণে, আৰু এইখিনি আৰু মূল উদ্দেশ্য আমাৰ। আমি গম পাইছোঁ আপোনাৰ ছাত্ৰী ইয়াত লিখা পঢ়া কৰি আছে। হয়। কি ক'ব এই মাদ্ৰাছাখনৰ বিষয়ে? মাদ্রাসাটো ভালেই, উন্নত মানের মাদ্রাসা। দুইটা শিক্ষা হয়, এটা হচ্ছে ধর্মীয় শিক্ষা আৰু এটা হৈছে আপোনাৰ জেনেৰেল শিক্ষা। সেইটো কাৰণে ভাল বুলি আমি মানে ছোৱালীজনীক পঢ়াব দিছিলোঁ। আল্লাহ ৰহমতত ছোৱালীজনীয়ে আলিমা বনি গৈছে ইয়াৰ পৰা। মাদ্ৰাছাখনৰ নাম কি ক'ব পাৰিব? হেড মুদাৰিছ কোন? হেড মুদাৰিছ হৈছে আপোনাৰ মোহাম্মদ মতিবুৰ ৰহমান। আৰু মাদ্ৰাছা কি আছিল? সৰুচলা জামিয়াতুল চলিহাত বানাত টাইটেল মাদ্ৰাছা। আপোনাৰ ছোৱালী ইয়াতে থাকে? ইয়াতে থাকে। হোষ্টেলত। সুৰক্ষিত বুলি ভাবে আপুনি? হে? কিমান সুৰক্ষিত? ভালেই সুৰক্ষিত ইনশাল্লাহ। আল জামিয়াতুল চলিহাত টাইটেল বানাত মাদ্ৰাছাত আজি সপ্তম বুখাৰী খতম অনুষ্ঠিত কৰা হ'ব। বুখাৰী খতমৰ কাৰণে আমাৰ জালালিয়া মাদ্ৰাছাৰ পৰা শ্বেখুল হাদিছ ছবি আখতাৰ চাহেব তেখেত আহিব। গতিকে আৰু বহুত ৰাইজ আহিব আমাৰ এই মাদ্ৰাছাত। আজি বুখাৰী খতম ইনশাল্লাহ অনুষ্ঠিত হ'ব। গতিকে প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ যি বুখাৰী খতম, এই বুখাৰী খতম অনুষ্ঠানত বহুত মহিলাসকল উপস্থিত হয়, বহুত এই দেশৰ বহুত ৰাইজ উপস্থিত হয় আৰু এটা দোৱা হয় আজি আখিৰি দোৱা। আজি ইনশাল্লাহ বিশ্ব শান্তিৰ বাবে আৰু মাদ্ৰাছাৰ উন্নতিৰ বাবে এটা ইনশাল্লাহ দোৱা হ'ব। উদ্বোধন সকল আপোনালোকক লগতে ইয়াত উপস্থিত হোৱা আজিৰ আমাৰ এই অনুষ্ঠানত আমাৰ ছাত্ৰীসকল অভিভাৱক যিসকল আহিছে, লগতে উপস্থিত ৰাইজ যিসকল আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপোনালোকে ইয়ালৈ আহিছে, আমি সকলোলৈ আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই শুভক্ষণত আপোনালোকে আমাক লগ কৰিব আহিছে। আমাৰ মাদ্ৰাছাখনৰ নাম হৈছে সৰুচলা জামিয়াতুল চলিহাত টাইটেল বানাত মাদ্ৰাছা। আমাৰ মাদ্ৰাছাখন 2011 চনত নাৰী শিক্ষাৰ আৰু মহিলা সবলীকৰণৰ প্ৰতি এটা ধ্যান লৈ আমি আমাৰ মাদ্ৰাছাখন ইয়াত স্থাপিত কৰিছিলোঁ আৰু 2011 চনৰ পৰা এতিয়ালৈকে আমাৰ মাদ্ৰাছাখনে এই পিছপৰা অঞ্চলত নাৰী শিক্ষাৰ লগতে নাৰী সবলীকৰণৰ কাৰণে বহুতখিনি কাম কৰি আহিছে। আৰু আমাৰ মাদ্ৰাছাত লগতে আপোনালোক শুনি আনন্দিত হ'ব যে এই বছৰ প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ মাদ্ৰাছাৰ পৰা 10 গৰাকী ছাত্ৰী আলিমা যিটো ডিগ্ৰী আছে আলিমা ডিগ্ৰী কমপ্লিট কৰিছে, তেওঁলোকক আজি সম্বৰ্ধনা জনোৱা হ'ব। তেওঁলোকৰ অভিভাৱিকা যিসকল আহিছে তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। লগতে আমাৰ যিসকল ছাত্ৰী যোৱা বছৰ ইয়াৰ পৰা
ফাৰিগ হৈছিলে তেওঁলোকক আদৰণি জনোৱা হৈছে। লগতে আমাৰ ইয়াত আজি যিসকল অভিভাৱক অভিভাৱিকা ইয়াত আহিছে তেওঁলোককো আদৰণি জনোৱা হৈছে। লগতে আৰু এটা আমি সুখবৰ আপোনালোকক দিব বিচাৰিছোঁ যে আমাৰ সময়ৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ মাদ্ৰাছাত সাধাৰণ শিক্ষাও কেইবছৰ ধৰি আৰম্ভ কৰা হৈছে। আমাৰ মাদ্ৰাছাত এজনী ছাত্ৰী আলিমা হোৱাৰ লগতে মেট্ৰিক পাছ কৰিব পাৰে। আমাৰ ভৱিষ্যতে আৰু পৰিকল্পনা আছে, ইনশাল্লাহ আমি হায়াৰ ছেকেণ্ডেৰী আৰম্ভ কৰিম। আমি এই সাধাৰণ শিক্ষাৰ বিভিন্ন ষ্ট্ৰীম যেনে ছায়েন্স, কমাৰ্চ, আৰ্টছ সকলোবিলাক আৰম্ভ কৰিবলৈ আমাৰ আশা আছে। গতিকে কোনোবা অভিভাৱক অভিভাৱিকাই যদি নিজৰ সন্তানৰ কাৰণে যদি বিচাৰে যে আজিৰ এই ফিটনাৰ যুগত দিন আৰু দুনীয়া দুয়োটা শিক্ষা একেলগে দিব বিচাৰে, আমি ভাবোঁ আমাৰ কেম্পাছখন বহুত ধুনীয়া এখন কেম্পাছ হয়। আপোনালোকে দেখাই পাইছে যান্ত্ৰিকতাৰ পৰা দূৰত হয়, পথাৰৰ ফালে হয়। গতিকে কোনোবা অভিভাৱক অভিভাৱিকাই যদি ভাবিছে যে নিজৰ সন্তানক সম্পূৰ্ণ দিনী পৰিৱেশত শিক্ষাদান কৰিব বিচাৰে, গতিকে তেওঁলোকে আমাৰ মাদ্ৰাছাত নিজৰ ছাত্ৰীক এডমিশ্যন দিব পাৰে। তেওঁলোক আমাৰ নতুন বছৰৰ এডমিশ্যন আমাৰ ৰমজানৰ পিছত আৰম্ভ হ'ব আৰু আমাৰ মাদ্ৰাছাৰ নাম হৈছে সৰুচলা আল জামিয়াতুছ ছলিহাত টাইটেল বানাত মাদ্ৰাছা। বহুত প্ৰত্যাহ্বান নেওচি এইখন মাদ্ৰাছাই বিভিন্ন গাত প্ৰতিঘাত হেৰি কৰি এটা কথা মানুহে কয় যে বানাতত আপোনাৰ অসমীয়া শিক্ষা বা ইংলিছ শিক্ষা নাজানে, কিন্তু আজি আমি লক্ষ্য কৰিছোঁ বহুত ছাত্ৰীয়ে আপোনাৰ ইংলিছত লেকচাৰ দিছে বা অসমীয়াত ভাষণ দিছে। এই ক্ষেত্ৰত কি কৰিব? আচলতে এইটো মানে আমাৰ এটা অতি দুৰ্ভাগ্যজনক কথা। আমাৰ কিছুমান মানুহ থাকেই আমাৰ মাদ্ৰাছাক লৈ নিগেটিভ মন্তব্য কৰি থাকে। গতিকে আপোনালোকে আজি নিজে আহিছে, নিজে দেখা পাইছে, আপোনালোকে ভিডিঅ' কৰিছে। আমাৰ ছাত্ৰীসকলে দিনী শিক্ষাৰ বিভিন্ন বিষয়ত পাৰদৰ্শিতা দেখুৱাইছে, বিভিন্ন বিষয়ত প্ৰতিযোগিতা ইয়াত দেখুৱাইছে আপোনালোকক। লগতে সাধাৰণ শিক্ষাৰ যি বিভিন্ন ধৰণৰ আপোনালোকৰ প্ৰতিযোগিতা এওঁলোকে ইয়াক কৰি দেখুৱাইছে। জিকিৰ গাইছে অসমীয়াত, আপোনালোকে অসমীয়া আমাৰ সূৰা কোৰাণ কাৰিমৰ সূৰা আল ফাতিহা ইংলিছত অনুবাদ কৰিছে। গতিকে আপোনালোকে দেখাই পাইছে। গতিকে যিসকল ব্যক্তিয়ে তেনেকৈ মন্তব্য কৰে এওঁলোকে মাদ্ৰাছাৰ প্ৰতি তেওঁলোকৰ ভুল ধাৰণা আছে বুলি আমি ভাবোঁ। গতিকে আমি এটাই আহ্বান কৰোঁ, যিসকল ব্যক্তি এনেকৈ আহ্বান কৰে তেওঁলোকে মাদ্ৰাছাত আহিব লাগে। মাদ্ৰাছাত আহিলে পৰিৱেশ চালে তেওঁলোকৰ যিটো ভুল ধাৰণা আছে আমি ভাবোঁ দূৰ হৈ যাব।